নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক এটা অন্য ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো বহুত দুখ লগা হ'ব, বহুত দুখজনক। মানে আপোনালোকে দেখাই লৈছোঁ আৰু কৈ দিছোঁ, মই বুজাব নোৱাৰিম। এনেকুৱা দুখ লগা ভিডিঅ' হ'ব, ইমান মৰ্মান্তিক, মানে দেখি মোৰ বেয়া লাগি গৈছে। তো চব আপোনালোকক দেখাই দিছোঁ আৰু জনাই দিছোঁ। মানে এইটো আমাৰ ওচৰৰ গাঁৱৰ দুখনৰ মাজৰ ৰেল লাইন। এই ৰেল লাইনটোত অহৰহ ৩-৪খন ট্ৰেইন গৈ থাকে। মানে এতিয়া কাৰেণ্টৰ ৰেলো হৈছে, এতিয়া কাৰেণ্টৰ ষ্টাৰ্ট দিয়া নাই, কিন্তু কাৰেণ্টৰ ৰেল হ'লে কি হ'ব সেইটো পিছৰ মুহূৰ্তৰ কথা। কিন্তু বৰ্তমান চলি থকা ট্ৰেইনকেইখনত আমাৰ মানুহবিলাক সজাগতা নহয়। কিয়নো আপোনালোকে এটা কথা জনাইছোঁ যে কালি সন্ধিয়া যিখন ছটা কিমানত যায় আমাৰ ট্ৰেইনখন? 6:30-7টাত মানে এখন ট্ৰেইন যায়। তো 6:30-7টালৈকে এতিয়া কিমান ৰাতি হৈ যায় সেইটো আমি গম পাওঁ বা আপোনালোকেও গম পায়। সেই কথাটো গৰু এৰি দিছে, কিন্তু গৰুখিনি বিচাৰি নাহে। প্ৰায় 8-9টা গৰু আপোনালোকক ফ্ৰণ্ট কেমেৰা কৰি দেখাইছোঁ, চাই লওকচোন। এইফালে ভলাত পৰি আছে 3টা গৰু, দেখিছেনে? আৰু এইফালে আগত এজনী আছে, দেখিছেনে? আৰু অলৰেডি কালি কেইটা নিলে গৰু ভাইটি? কালি 2টা গৰু নিলে। তো এইফালে চব 3টা গৰু, আৰু এইফালে এটা 4টা, আৰু এটা দেখাইছোঁ, চাই লওক। এইখিনিত পৰি আছে। তো কালি ট্ৰেইনে মাৰি দিলে, মাৰি দিয়াৰ ফলত গৰুখিনিৰ অৱস্থা দেখাইছোঁ। এইফালে এটা পৰি আছে, দেখিছেনে? এইফালে এটা পৰি আছে এইটো, আৰু এজনী আছে, চাব। সেইজনী অৱস্থা একেবাৰে কাহিল কৰি দিলে। তো ট্ৰেইন লাইনত 6:30 বজালৈকে গৰু নিয়াহি নাই। আমাৰ অজান বস্তু গাত কি দোষ, কিন্তু মানুহৰ ভুলৰ বাবে। আচলতে বস্তু পুহিলে সন্ধিয়া গৰু গাই বিচাৰিব লাগে। তো চাই লওক, এজনী গৰুৰ অৱস্থা কি হৈছে, দেখি বেয়া লাগি গৈছে, দেখিছেনে? এইফালে ভু ওলাই গৈছে, ছাইড হৈ গ'ল। গাই গৰু আছিলে এইফালে, দেখিছেনে? আৰু বাকীকেইজনীও গাই গৰু। সেইজনী এজনী ইমান ধুনীয়া গঠনৰ গৰু, চাই লওক। সেই গৰুজনীও অৱস্থা কাহিল। এইফালে 3টা, এইফালে এটা পৰি আছে হোলাত, আৰু এজনী গৰু, আৰু বাকী আগত পোৱালি এটা আছে, সেইটোও দেখাইছোঁ। তাৰমানে 3টা, 4টা, 5টা, 6টা, এতিয়া এইখিনিতে 7টা গৰু পৰি আছে। তো এইটো এটা, এইখিনি পৰি আছে, দেখিছেনে? এইটো পৰি আছে এইখিনিত এটা, বাকী আগত পোৱালি এটা হাবিৰ মাজত পৰি আছে, আৰু হাবিৰ মাজত আৰু এটা গৰু পৰি আছে, আপোনালোক দেখাইছোঁ, চাই লওক। এইখিনিতে আছিলে, এইটো চাই লওক, আপোনালোকক দেখাইছোঁ। এইটো একদম পোৱালি, বুজিছে? এইটো পোৱালি গৰু, সেইখিনি পৰি আছে। তো কিমান মৰ্মান্তিক চাই লওকচোন আপোনালোকে। আৰু এই বিষয়টো কালি 6:30 বজাত মাৰিছে, আৰু এতিয়া এই গৰুখিনি নিয়াহি নাই, বা নিব যদিও ক'ব নোৱাৰোঁ। কালি অলৰেডি 2টামান গৰু লৈ গৈছে আমাৰ গাঁৱৰে, মোৰ ভাইটি এটাই লৈ গৈছে বুলি কৈছে এতিয়া ইয়াত। কিন্তু এই গৰুকেইটা মানে এই ৰেল লাইনত কিছুমান পেটু ভু এইবিলাক পৰি আছিলে। এতিয়া ৰাতিপুৱা এজনী কুকুৰ মই দেখি থকা, মোৰ বন্ধু দোকানৰ গুৰিতে থাকেহি, এই কুকুৰজনী, চাই লওক। এই কুকুৰজনীয়ে খাবলৈ আহিছিলে, মানে খাবলৈ কুকুৰজনীয়ে, দেখিছেনে? উশাহ লৈ আছে, চাই লওক। পূৰা উশাহ লৈ আছে কুকুৰজনীয়ে খাবলৈ আহি। তাই মূৰটো কাটি দিলে, মূৰটো কাটি দিলে। এইটো দেখি মোৰ আৰু বেয়া লাগিছে। এই মূৰটো কাটি দিলে, আৰু এইফালে তাই নেগুডাল কাটি দিলে। নেগুডাল নাই, নেগুডাল কাটি দিলে। চব উশাহ লৈ আছে, এই উশাহ লৈ আছে। তো কিমান মৰ্মান্তিক, চাই লওক। তো বহুত গৰুকেইজনী কেইদিনমানৰ আগত ময়ো খেদিছোঁ, আৰু আমাৰ ওচৰৰ মোৰ বন্ধুৰ মাকেও খেদিছে। তো কেইবাজন মানুহ খেদি পেলাই গৰুকেইজনী নমাই দিয়া হৈছে। তো আগতেই এই ঘটনাটো হ'লহেঁতেন, কিন্তু এতিয়া কালি হ'ল, কিন্তু 3-4 দিনৰ আগতেই এই ঘটনাটো হ'লহেঁতেন। তো বহুতেই দুখ লাগিছিলে। সেইবোৰ গোটেই তেজে মুঠতে ৰেল লাইন ৰঙা হৈ আছে। তো বহুতেই দুখ লাগিছে আজি মোৰ এই ভিডিঅ'টো, মানে বনাই দুখ লাগিছে, আৰু দেখি অৱস্থাটো, গৰুকেইজনীৰ অৱস্থাটো দেখি বহুত বেয়া লাগিছে। তো আগলৈ সজাগ হওক আপোনালোকো। যদি কাষত ৰেল লাইন আছে, তো আপোনালোকো সজাগ হওক। গৰু সন্ধিয়া বস্তু যদি পোহে, গৰু গাই জীৱ জন্তু কিবাকিবি পোহনীয়া বস্তু যদি প্ৰতিপালন কৰিব নোৱাৰে, তেতিয়া পুহিব নালাগে। আৰু সন্ধিয়া হ'লে গৰু গাই, আমাৰ আই বোপাইকো দেখিছোঁ, সন্ধিয়া হোৱাৰ লগালগ যদি গোহালিত গৰু নাথাকে, তো বিচাৰি যায়। তো আপোনালোকেও সেইটোৰ প্ৰতি সজাগতা হওক। আজি ভিডিঅ'টো দুখ লাগিছে, আপোনালোকক কেনেকুৱা লাগিলে জনাব।